আয়োজিত গ্ৰীষ্মকালীন ভলীবল প্ৰশিক্ষণ শিবিৰটো আমি 5 জুলাইৰ পৰা 20 জুলাইলৈকে আয়োজন কৰিছোঁ। এই প্ৰশিক্ষণ শিবিৰটো আমাৰ প্ৰশিক্ষক হিচাপে আছে NS কোচ গৌতম সিং। তেখেতক ডাইৰেক্টৰ স্পৰ্টছৰ পৰা ইয়াত নিয়োগ কৰা হৈছে আৰু ইয়াত আমাৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভলীবল খেলুৱৈ 50ৰ পৰা 100ৰ ভিতৰত ষ্টুডেণ্ট থাকিব। আৰু আমি প্ৰশিক্ষণটো মেইনলি আমাৰ উদ্দেশ্যটো হ'ল যে এই খেলুৱৈখিনিক আমি এটা বেটাৰ পাৰফৰ্মেঞ্চ দি যাতে সিহঁতক আগবঢ়াই লৈ যাব পাৰোঁ আৰু ইহঁতে যাতে গুৱাহাটী তথা অসম তথা ভাৰতবৰ্ষ যাতে এজন সুদক্ষ ভলীবল খেলুৱৈ হ'ব পাৰে আৰু সিহঁতে যাতে ইয়াৰ পৰা উন্নতমানৰ খেল প্ৰদৰ্শন কৰিব পাৰে, সেই উদ্দেশ্যে আমি কেম্পটো ইয়াত আয়োজন কৰিছোঁ। আজিৰ এই অনুষ্ঠানটোত আমাৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ CEO মুনিন মুদিজ ডাঙৰীয়া, উপসভানেত্ৰী অম্বাচৈতা পাটগিৰি, উপসভাপতি সুনীল নাথ ডাঙৰীয়া, প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ দীপক ওজা, বকুল দাস, ধ্যানজ্যোতি দাস আৰু আমাৰ বৰ্তমানৰ উদীয়মান ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ আব্দুল বাতেন ইয়াত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰিছে। এইখিনি আজিৰ আমাৰ মূল উদ্দেশ্য খেলৰ।